মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 6 ৰ ইংৰাজী পাঠ্যপুথি সানবিম ইংলিছ ৰিডাৰৰ লেসন নম্বৰ 3 ধ্যানচান্দ নামৰ যেটো পাঠ আছে এই পাঠটোৰ 6 নম্বৰ পৰা 7 নম্বৰলৈ যি দুটা এক্টিভিটি আছে সেই এক্টিভিটি দুটা কৰি দিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰা এতিয়া প্ৰথম 6 টো কি আছে work with a friend consult a dictionary and match the words in column A with their meaning in column B তোমাৰ বন্ধুৰ সৈতে এই কাৰ্যটো কৰিবলৈ দিয়া হৈছে consult a dictionary এখন অভিধান চোৱা and match the words column A with their meaning in column B column A ৰ সৈতে column B মিলাব লাগে column A থকা শব্দকেইটা অৰ্থকেইটা column B ত আছে হেতু আমি মিলাব লাগে এতিয়া column A ত কি দিছে fame stature legend visibility wizard fame হলে কি হ'ব fame টোৰ লগতে column B কোনটো লিখা the state being known by many people fame খ্যাতি এই অৰ্থৰ কি the state of being known by many people তাৰ পিছত stature টো হলে কি হ'ব the importance and respect that a person has because of his or her ability and achievement কি হয় কোনো এজন ব্যক্তিৰ তেওঁৰ সক্ষমতা আৰু কৃতকাৰ্যতাৰ কাৰণে যি সন্মান দিয়া হয় এটোকে কি কয় যি গুৰুত্ব পায় বা সন্মান জনোৱা হয় হেতুকে কি হয় stature বুলি কোৱা হয় তাৰ পিছত legend টোৰ অৰ্থ কি হ'ব a very famous person especially in a particular field এজন খুব বিখ্যাত ব্যক্তি যি বিশেষ ক্ষেত্ৰত কি হয় খ্যাতি থকা এজন ব্যক্তিক legend বুলি কোৱা হয় আৰু visibility হৈছে how far something can be seen wizard হলে কি হ'ব a person who is especially good at something কিবাত এজন ব্যক্তি যি বিশেষ ক্ষেত্ৰত পাৰদৰ্শিতা থকা ব্যক্তি এটোকে আমি wizard বুলি কওঁ এতিয়া 7 এক্টিভিটি লৈ আহিছো here is an exercise to practice the new words you have learned say the words aloud and match the words in column A with their synonyms in column B one is done for you et অভ্যাসখন দিছে প্ৰ্যাকটিছ কৰিবলৈ অভ্যাস কৰিবলৈ new words নতুন শব্দৰ সৈতে you have learned তুমি শিকা নতুন শব্দৰ সৈতে আমি কিছু অভ্যাসখন কৰিব লাগিব say the words aloud শব্দটো ডাঙৰকৈ ক'বলৈ কৈছে আৰু match the words in column A with the synonyms column B A কলমত থকা wordটোৰ তাৰ synonym যি সমাৰ্থক শব্দ আছে বিট হেইটো লগত মিলাব লাগে ফেমাস এটা মিলাই দিছে আমাক প্লেয়াৰ হলে স্পোর্ট পারসন তাৰ পিছত ফেমাস হলে কি হ'ব well known greatest হলে কি হ'ব biggest হ'ব joint এটো হ'ব enlisted splendid হলে কি হ'ব grand এনে ধৰণে আমি মিলাব লাগিব আজি ভিডিও ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ পাম ধন্যবাদ